জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্ত লাগে। সঠিক তদন্ত আৰু ন্যায় বিচাৰি দুই যুৱকৰ অভিনৱ প্ৰতিবাদ। চৰাইদেউৰ সাপেখাটিৰ পৰা জুবিন ক্ষেত্ৰলৈ পদযাত্ৰা দুগৰাকী অনুৰাগীৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্ত আৰু ন্যায় বিচাৰি ৰাজ্যজুৰি চলি আছে প্ৰতিবাদ। ইয়াৰ মাজতে ন্যায় বিচাৰি চৰাইদেউৰ সাপেখাটিৰ পৰা জুবিন ক্ষেত্ৰলৈ পদযাত্ৰা দুগৰাকী যুৱকৰ। পিঠিত জুবিন গাৰ্গৰ ফটোসহ ন্যায়ৰ দাবী লিখি জুবিন ক্ষেত্ৰ অভিমুখে ৰাওনা হৈছে বিতুপন গগৈ আৰু শান্তনু চেতিয়া নামৰ যুৱক দুজন। সোমবাৰৰ পৰা আৰম্ভ কৰিছে এই পদযাত্ৰা। দোষীক ফাঁচীৰ দাবী বিতুপন আৰু শান্তনু। আমি এতিয়া বিচাৰো যাতে ককাইদেউৰ উচিত ন্যায় পাওক, যাতে আমাৰ চৰকাৰখনে হেমাহি নকৰে আমাৰ অসমৰ ৰাইজৰ লগত, অসমৰ মৰম ভাল পোৱাৰ লগত। কাৰণ তেওঁলোকে এইটো ক্ষেত্ৰত চকু কাণ দিয়াটো অতিকৈ প্ৰয়োজনীয়। কাৰণ যিজন ব্যক্তিক আমি ভগৱান মানিছিলো, যিজন ব্যক্তিক প্ৰতিজন ঘৰতে পূজা কৰা হৈছিল বা অনাগত দিনত আমি ৰাজনীতিত পাকনীয়টো দেখি আছো যে কি হৈ আছে কি নাই হোৱা। কাৰণ আমি গৰু নহয়, কাৰণ আমি গাধ নহয়। মানে ভাবিব নোৱাৰি মৃত্যু মানে আমাৰ কাৰণে মৃত্যু কেতিয়া হ'বই নাই জুবিন দা, কিন্তু হত্যা কৰিলে। আমি সেইটো কাৰণে যেতিয়ালৈকে ন্যায় নাপাওঁ তেতিয়ালৈকে আমি এনেকুৱা কাৰ্যসূচী হাতত লৈ থাকিম। ইপিনে শিৱসাগৰত কৃষক মুক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীৰ সোমবাৰৰ পৰা ৪৮ ঘণ্টীয়া অনশন। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীৰে এই অনশন সংগঠন কেইটাৰ। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত কৰিলে অনশন। দোষীক যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ দাবী অনশনকাৰী। 30 দিনৰ পিছত SIT ছিংগাপুৰলৈ গৈছে আৰু ছিংগাপুৰলৈ গৈ 30 দিনৰ পিছত কি পাব আমাৰ সন্দেহ হৈছে। কাৰণ কিয় জুবিন দা ঢুকোৱাৰ পাছতে যদি তাত যদি SIT দল যদি গ'লহেঁতেন বা অসম পুলিচৰ যদি ছিংগাপুৰ পুলিচৰ লগত যদি গৈ জুবিন দা য'ত আছিল তাত যদি চিল কৰিলে হয় তেতিয়া বিভিন্ন বস্তু পালে হয়। আমাৰ কথা হৈছে জুবিন দাৰ মৃত্যু হোৱাৰ পাছতো ছিংগাপুৰত কোনে ফেষ্টিভেল পাতি আছিলে, ইয়াৰ বিষয়ে তদন্ত হ'ব লাগে। গতিকে আমাৰ কথা এটাই, জুবিন দাই ন্যায় পাব লাগে আৰু দুখীয়া কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে। ৩২ দিন হ'ল আজিলৈকে কিন্তু উচিত তদন্ত হোৱা নাই। ইয়াৰ পৰা আমাৰ অনুস্থলীৰ পৰা এটাই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, উচিত তদন্ত কৰক, দোষীয়ে কঠোৰতৰ পৰা কঠোৰতম শাস্তি পাওক। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ চলি আছে তদন্ত। কিন্তু তদন্ত চলি থাকিলেও সকলোৰে এটাই দাবী, ক্ষীপ্ৰগতিত চলক তদন্ত আৰু প্ৰাণৰ শিল্পীয়ে লাভ কৰক প্ৰকৃত ন্যায়। সোণাৰীৰ পৰা হানসেং কোঁৱৰ আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।